নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যোৱাটো ভিডিঅ'ৰ পৰৱৰ্তী খণ্ডলৈ মই আজি তোমালোকৰ ওচৰত উপস্থিত হৈছোঁ আমাৰ পাঠৰ নাম আছিল উদ্যোগী হওঁ আহা যোৱা খণ্ডত আমি যিখিনি এৰিছিলোঁ তোমালোকে নিশ্চয় সেইখিনি পাইছা নিশ্চয় বুজিও পাইছা আৰু যদি বুজি পোৱা নাই কমেণ্টত মোক জনাই দিব পাৰিবা ক'ত অসুবিধা আছে আমি পিছৰ ফালে আলোচনা কৰিম কিনো আলোচনা হৈছিলে শিক্ষকজন আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া ছাৰে মানে যিখিনি আলোচনা কৰিলে তাৰ পিছত অৰ্জুন নামৰ নহয় তাৰ আগতে আছিল আমাৰ উদ্যোগী হ'বৰ কাৰণে আমাক শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হয় নে নহয় তাৰ পিছত কি ক'লে যে ছাৰে সুধিছে যে তোমালোকে নিশ্চয় উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় নিশ্চয় বুজি পাইছা আৰু সেই প্ৰশ্নৰ উত্তৰত বিজিত নামৰ ছাত্ৰজনে উত্তৰ দিছে যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় তাৰপিছত উদ্যোগী হ'বৰ কাৰণে আমাক শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন আছে নে নাই এই বুলি প্ৰীতম নামৰ ছাত্ৰজনে শিক্ষকক প্ৰশ্ন কৰিছে তেতিয়া শিক্ষকজনে কি উত্তৰ দিছে যে আচলতে উদ্যোগী হ'বৰ কাৰণে আমাৰ যিকোনো বিষয়তে মানে সকলোবোৰ বিষয়তে উদ্যোগী হ'বৰ কাৰণে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই এখন ধাবা খোলাৰ বাবে এখন গেলামৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই এইটো তোমালোকে নিশ্চয় বুজি পাইছা কিন্তু বিউটি পাৰ্লাৰ যদি এখন কৰিবলৈ যাওঁ যদি এখন মটৰ গাড়ী ভাল কৰা গ্যাৰেজ বা মোবাইল বা ফেন টিভি এইবিলাক ভাল কৰা এখন দোকান দিয়াৰ কথা ভাবা যায় তেতিয়াহ'লে সেই কামৰ কৌশল জনাটো অতিকে দৰকাৰী তেতিয়াহে আমি কামটো কৰিব পাৰিম তাৰপিছত চোৱা যে তাৰপিছত ক'লে কি যে আমি কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰিবলৈ তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে যেনেদৰে নাৰ্ছিং হোম এখন খুলিবলগীয়া হ'লে মানুহজন মানে কি চিকিৎসা শাস্ত্ৰত তেওঁ বিশেষ ধৰণৰ অৰ্হতা সম্পন্ন হ'ব লাগিব গতিকে এইখিনি কথা তাৰপিছত দিছে কি যে আমি এটা কাম এবাৰতে নহ'লে বাৰে বাৰে চেষ্টা কৰিব লাগিব আৰু বাৰে বাৰে চেষ্টাৰ ফলতহে আমি কামটো কৰিব পাৰিম টমাছ আলভা এডিসন ইয়াৰে এটা সুন্দৰ উদাহৰণ তাৰপিছত অৰ্জুন নামৰ ছাত্ৰজনে প্ৰশ্ন সুধিছে যে আমাক উদ্যোগী হ'বৰ কাৰণে মূলধনৰ প্ৰয়োজন আছে নে নাই তেতিয়া শিক্ষকজনে উত্তৰ দিছে যে মানুহে ধাৰণা কৰে যে উদ্যোগী হ'বৰ বাবে বহুত বা প্ৰচুৰ পৰিমাণৰ মূলধনৰ প্ৰয়োজন আচলতে বহুত পৰিমাণৰ মূলধন হাতত নলোৱাকৈও এজন সফল উদ্যোগী মানুহ হোৱাৰ উদাহৰণ আমি বহুতো পাইছোঁ যেনেকৈ চোৱা ধীৰুভাই আম্বানী সফল উদ্যোগী হোৱাৰ আগতে তেওঁৰ হাতত কিন্তু মূলধন নাছিল বা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল প্ৰথমতে তেওঁ পেট্ৰল পাম্পত মানে তেল দিয়াৰ কাম কৰিছিল তেল বিতৰণ কৰা বা তাৰপিছত তেওঁ নিজৰ কামটো সুন্দৰভাৱে কৰাৰ ফলস্বৰূপে তেওঁ মেনেজাৰ পদলৈ উন্নতি হৈছিল তাৰপিছত তেওঁ উদ্যোগী হোৱাৰ কাৰণে বিশেষ মানে ইচ্ছা আছিল যাৰ ফলত তেওঁ আজি এজন সফল উদ্যোগী হৈ বিশ্বৰ ভিতৰতে এজন বিশেষ ব্যক্তি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে এইখিনি কথা তোমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথোপকথনৰ মাজেদি আমাক বুজাবলৈ যত্ন কৰিছে তাৰপিছত আমাৰ উদ্যোগী হ'বৰ বাবে ব্যক্তিসকলক প্ৰশিক্ষণৰ প্ৰয়োজন আছে নে নাই এই সম্পৰ্কে অকণমান আলোচনা কৰিছে যে উদ্যোগী হ'বৰ কাৰণে বিশেষ বিষয়ত যিটো বিষয়ত তেওঁ উদ্যোগী হ'ব বিচাৰে সেই বিষয়ত তেওঁ প্ৰশিক্ষণ লোৱাটো অতি জৰুৰী আৰু মানে বিষয় সাপেক্ষে
প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন আৰু তেনেকুৱা ধৰণে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা চৰকাৰেও কৰিছে আমি সেইবিলাকত গুৰুত্ব সহকাৰে লৈ আমি সেইবিলাকত গৈ প্ৰশিক্ষণ ল'ব পাৰোঁ আৰু আমাৰ নিজৰ কামবিলাকত আমি সফলভাৱে আগবাঢ়িব পাৰোঁ গতিকে এইখিনি আছিল তোমালোকৰ পাঠটোৰ বিষয় নিশ্চয় কিছু হ'লেও বুজি পাইছা পাঠটো ভালদৰে পঢ়ি চাবা তাৰ যিখিনি উদাহৰণ আছে তোমালোকে পুংখানুপুংখভাৱে সেইখিনি বুজিবলৈ যত্ন কৰিবা আৰু শিক্ষকজনে প্ৰশ্ন মানে ছাত্ৰসকলে শিক্ষকজনক যি প্ৰশ্ন কৰিছে কোনজন ছাত্ৰই কি প্ৰশ্ন কৰিছে এইখিনি কথা তোমালোকৰ বিশেষভাৱে প্ৰয়োজন হ'ব যাতে এইটো কুৱেশ্যনো হয় উঠাই দিয়ে কোনে কৈছিল কাক কৈছিল বুলি গতিকে সেইখিনি কথা তোমালোকে মনোযোগ সহকাৰে পঢ়ি চাবা তাৰপিছত লিখকৰ পৰিচয়টো অতি ভালদৰে পঢ়ি চাবা তাত বিশেষ ধৰণৰ টান কোনো নাই কাৰণে মই তোমালোকক বুজাই দিয়া নাই নিশ্চয় তোমালোকে এইখিনি পঢ়িলেই বুজি পাবা লিখকৰ পৰিচয়টো ভালদৰে চাবা এইখিনি কৈ মই আজি তোমালোকৰ ভিডিঅ'টো সামৰণি মাৰিম নিশ্চয় আটাই বুজি পাইছা যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কৰি মোক উৎসাহিত কৰিবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানতে অন্ত পেলাইছোঁ পুনৰবাৰ ধন্যবাদ